নাই মোৰ সমষ্টিত বহুত আঁচনি আছে যেটো মানে মোৰ বহুত এতিয়া মানে কি কয় আৰম্ভ কৰিব লাগে আৰু বহুত আঁচনি আছে যিবিলাক সম্পূৰ্ণ হ'ল এতিয়া আমি উদ্বোধন কৰি ৰাইজক ব্যৱহাৰ কাৰণে গতাই দিব লাগে মাত্ৰ মই হিতুৱে নিজে প্ৰত্যেকটা আঁচনিৰ আৰম্ভণিত মই নিজে গৈছো যাহাতে লোকেলৰ ৰাইজেও সেই আঁচনি সম্পৰ্কে জানে যে তেওঁলোকে ৰাস্তাই হওক অংগনবাড়ী কেন্দ্ৰই হওক স্কুলৰ ঘৰেই হওক বা যিয়ে নহওক এই আঁচনি কিমান টকাৰ কেনেকুৱা কিমান দিনৰ ভিতৰত শেষ হ'ব গতিকে ৰাইজ ডিপাৰ্টমেণ্ট আৰু ইঞ্জিনিয়াৰ এইখিনিয়ে যদি একেলগে মিলি ফালে কামটো কৰে তেতিয়া সময়মতে কামবিলাক হ'ব নহ'লে কেতিয়াবা কাম এটা আৰম্ভ কৰি আকৌ মাজত নকৰাকৈ থাকে ৰাইজেও নাজানে কিমান টকাৰ কোন মানুহে কাম কৰিছে সেইটোৰ কাৰণে মই সেইটো কৰিছোঁ যে প্ৰত্যেকটা আঁচনি ৰূপায়ণ মানে আৰম্ভ কৰাত ৰাইজেও থাকিব লাগে উপস্থিত ৰাইজে জানি ল'ব লাগে তেওঁলোকৰ আঁচনি কিমান টকাৰ আৰু কোন ঠিকাদাৰী কৰিছে আৰু কোনটো বিভাগৰ আৰু কোন বিষয়া হয় সেইদিনা চবকে লগ পাব লাগে গতিকে আজিৰ দিনটোত মই 5টা মডেল অংগনবাড়ী কেন্দ্ৰৰ কাম শুভাৰম্ভ কৰিছোঁ আৰু এটা অংগনবাড়ী কেন্দ্ৰ মুকলি কৰি দি দিছোঁ ৰাইজৰ ব্যৱহাৰ কাৰণে 42টা অংগনবাড়ী কেন্দ্ৰ আমি পাইছোঁ ৰিচেণ্টলি আৰু সেই 42টাটো আমি এতিয়া য'ত মাটি বাৰীৰ ভেজাল নাই এইখিনি আৰু মানে ৱাৰ্ক অৰ্ডাৰ দি দিলে এইখিনি কাম এতিয়া আমি আৰম্ভ কৰি আছোঁ বাকী ৰাস্তা এতিয়া আমাৰ 30টামান ৰাস্তা 30-35টামান ৰাস্তা আমাৰ আছে নতুনকৈ 30 কোটি টকাৰ সেই কাম এতিয়া আৰু আৰম্ভ কৰি লৈছোঁ আৰু বাগান মোৰ 12টা বাগান পৰে বাগানবিলাকতো প্ৰত্যেকটা বাগানৰ ৰাস্তা গতিকে বাগানটো বিভিন্ন আঁচনি অংগনবাড়ী কেন্দ্ৰতো আমাৰ বাগানত আঁচনি স্পেচিয়েলি দিয়া আছে এক্সট্ৰাকৈ সেইবিলাকো কৰি আছোঁ গতিকে যিমান পাৰোঁ গতিকে আজিৰ কামটো সেইটো মই সমষ্টি আহিলে কিবা এটা কাম লৈয়ে আহোঁ বাকীতো মোৰ সময় নাই নিজৰ মানে কি কয় অধ্যক্ষতা কিবা হিচাপে অধ্যক্ষ হিচাপে বহুতখিনি তাত বিধানসভাৰ কাম আছে আৰু 9 তাৰিখত জুনৰ 9 তাৰিখে বিধানসভা বহিবই আৰু মোৰ যোজা চলি আছে।